নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা চাওঁকি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অসমৰ 22 জন শ্ৰমিকৰ অৰুণাচলৰ হাইলঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা পাহাৰৰ তলত পৰিল শ্ৰমিক কঢ়িওৱা ট্ৰাক আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ 22 জন শ্ৰমিকৰ মৃত্যু হৈছে দুৰ্ঘটনাত পতিত ট্ৰাকখনত আছিল 23 জনকৈ শ্ৰমিক বুদ্ধেশ্বৰ দ্বীপ নামৰ শ্ৰমিকজনক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 13 গৰাকীৰ মৃতদেহ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান পৰৱৰ্তী খবৰ যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ আজি আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট SIT আদালতত দাখিল কৰিব চাৰ্জশ্বিট আৰু আজিৰ দিনটোত প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিট পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ হ'ব বিজেপি চৰকাৰ 2026ৰ বিধানসভা নিৰ্বাচনত অসমৰ 126খন আসনৰ ভিতৰত 100খন আসনে লাভ কৰিব NDA এই দাবী BTC চিফ হাগ্ৰামা মহিলাৰীৰ দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মৰিগাঁও পক্সো আদালতৰ ঐতিহাসিক ৰায়দান ধৰ্ষণত দোষী সাব্যস্ত মুকছিদুৰ ৰহমান আৰু আনাৰুল ইছলামক কাৰাদণ্ড আদালতৰ মুকছিদুৰ ৰহমানক 20 বছৰ কাৰাদণ্ডৰ লগতে 15,000 টকাৰ জৰিমনা আৰু আনাৰুল ইছলামক 25 বছৰৰ কাৰাদণ্ড বিহে আদালতে পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ শীঘ্ৰেই পুনৰ কৃষকসকলে লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধন PM কিষাণ সন্মান নিধিৰ 22 নম্বৰ কিস্তিৰ ধন কৃষকসকলে কেতিয়া পাব চাও আহক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনা দেশৰ কৃষকসকলৰ বাবে অন্যতম ডাঙৰ সহায় এই যোজনাৰ আওতাত কৃষকসকলৰ পৰিয়ালক প্ৰতি বছৰে 6,000 টকা পুনে পুনে তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হয় আৰু এই ধন তিনিটা কিস্তিত প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ কিস্তি হিচাপত প্ৰদান কৰা হয় আৰু নতুন বছৰ 2026 আৰম্ভ হোৱাৰ লগে লগে PM কিষাণ যোজনাৰ 22 সংখ্যক কিস্তি মুকলি হ'ব পাৰে PM কিষাণ সংক্ৰান্তীয় একাধিক প্ৰশ্ন আছে সাধাৰণ মানুহৰ মনত কিন্তু তাৰ ভিতৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে পিতৃ পুত্ৰ দুয়োজনে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰেনে ইয়াৰ উত্তৰ হৈছে নোৱাৰে চৰকাৰৰ নিয়ম অনুসৰি এটা পৰিয়ালৰ কেৱল এজন সদস্যইহে এই আঁচনিৰ সুবিধা পাব পাৰে এই ক্ষেত্ৰত দুজনে আবেদন কৰিলে আবেদন বাতিল হ'ব ভুলকৈ পিতৃ পুত্ৰ স্বামী স্ত্ৰী দুয়োজনে যদি এই সুবিধা লাভ কৰি থাকে তেন্তে সেই টকা চৰকাৰে ঘূৰাই ল'ব PM কিষাণ সন্মান নিধিৰ ধন কেতিয়া আহে চাও আহক সাধাৰণতে প্ৰথম কিস্তিৰ টকা এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত ক্ৰেডিট হয় দ্বিতীয় কিস্তিৰ টকা আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত আৰু তৃতীয় কিস্তিৰ টকা ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত একাউণ্টত সোমায় আৰু PM কিষাণ সন্মান নিধিৰ কিস্তিৰ টকা পোৱাৰ বাবে EKYC ফাৰ্মাৰ ৰেজিষ্ট্ৰি বেংক একাউণ্টত DBT অপশ্যন অন ভূমিৰ নথি আৰু মোবাইল নম্বৰ আৰু আধাৰ লিংক থকাটো বাধ্যতামূলক আবেদন পত্ৰত নাম ঠিকনা মোবাইল নম্বৰ বা আধাৰ নম্বৰ ভুল থাকিলে সেয়া ঠিক কৰি লওক নহলে আপোনাৰ পাবলগীয়া টকা বন্ধ হৈ যাব পাৰে আৰু PM কিষাণ সন্মান নিধিৰ লিষ্টত আপোনাৰ নাম কিদৰে চেক কৰিব আপোনাৰ নাম আছে নে নাই চাও আহক তাৰ কাৰণে আপুনি PM কিষাণৰ চৰকাৰী ৱেবছাইট pmkishan.gov.in এই ৱেবছাইটলৈ যাব লাগিব তাৰ পিছত ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ গৈ বেনিফিচিয়াৰী লিষ্ট নিৰ্বাচন কৰিব লাগিব তাৰ পিছত ৰাজ্য জিলা ব্লক আৰু গাঁৱৰ নাম দিব লাগিব ইয়াৰ পিছত গেট ৰিপৰ্টত ক্লিক কৰিলেই আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব আপুনি এই লিষ্টত যদি আপোনাৰ নাম থাকে তেন্তে 2026ৰ আৰম্ভণিতে আপুনি পুনৰ লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 22 নম্বৰ কিস্তিৰ ধন
পৰৱৰ্তী খবৰ প্ৰায় 40 ঘণ্টাৰ অন্তত অৱশেষত নিৰ্বাপিত হ'ল গুৱাহাটীৰ স্বাগতা স্কোৱাৰৰ জুই অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন বিভাগৰ উপ সঞ্চালক নন্দ সিং বৰকলাৰ এই ঘোষণা উল্লেখযোগ্য যে নগাঁও মৰিগাঁও ৰহা ৰঙিয়া মিৰ্জা আৰু গুৱাহাটীৰ অগ্নি নিৰ্বাপকৰ বাহনেৰে এই জুই নিৰ্বাপন কৰা হয় জুই নিৰ্বাপন হ'লেও ভৱনটোত থাকিব 5খন অগ্নি নিৰ্বাপকৰ বাহন অগ্নিকাণ্ডত পঞ্চম মহলা সম্পূৰ্ণৰূপে জাহ গৈছে এতিয়া অট্টালিকাটোত প্ৰৱেশৰ অনুমতি নাপায় কোনেও পৰৱৰ্তী খবৰ ইণ্ডিগো এয়াৰলাইন্সৰ ডাঙৰ ঘোষণা বিমান বাতিলৰ বাবে ক্ষতিগ্ৰস্ত যাত্ৰীক ক্ষতিপূৰণ দিব ইণ্ডিগো এয়াৰলাইন্সে 5,000ৰ পৰা 10,000 টকা পৰ্যন্ত ক্ষতিপূৰণ দিব যাত্ৰীক অধিক ক্ষতিগ্ৰস্ত যাত্ৰীক দিব 10,000 টকাৰ ট্ৰেভেল ভাউচাৰ এই কথা ঘোষণা কৰিছে ইণ্ডিগো এয়াৰলাইন্সে পৰৱৰ্তী খবৰ মাক দেউতাকক সন্মান নকৰা সন্তান কেতিয়াও আগুৱাব নোৱাৰে বৰষুণ দিলে যিদৰে আমি ছাতি এটা লওঁ সেইদৰে জীৱনৰ সকলো বিপদৰ সময়ত পিতৃ মাতৃ আটাইতকৈ নিৰাপদ আশ্ৰয়স্থল ভগৱানক আমি কেতিয়াও দেখা নাই কিন্তু ভগৱান দয়ালু আৰু মৰমীয়াল বুলি জানো আৰু আমাৰ জীৱনত পিতৃ মাতৃয়ে ঈশ্বৰক প্ৰতিনিধিত্ব কৰে ডিব্ৰুগড়ত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বিটিচিৰ লাখ লাখ মহিলালৈ ভাল খবৰ আজি বিটিচিত আৰম্ভ হ'ব অৰুণোদয় আঁচনি বিটিচিৰ 50 লাখৰো অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব অৰুণোদয় 3.0 পৰৱৰ্তী খবৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ একেলগে 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান বিজেপি অগপৰ 2 শতাধিক নেতাকৰ্মীৰ কংগ্ৰেছত যোগদান কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ উপস্থিতিত বিশাল যোগদান সভা 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ'ল অসম কংগ্ৰেছৰ একেলগে 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান বিজেপি অগপক বুঢ়াঙুলি দেখুৱাই কংগ্ৰেছৰ ৰণডংকা কংগ্ৰেছত যোগদান বিজেপি অগপৰ 2 শতাধিক নেতাকৰ্মীৰ যুৱ প্ৰতিনিধিৰ যোগদানে অধিক শক্তিশালী কৰিব কংগ্ৰেছক 26ৰ নিৰ্বাচনত বিজেপিক ওফৰাবলৈ সাজু বুলি দাবী ৰিপুণ বৰাৰ মুখ্যমন্ত্ৰী আজিকালি কি কৈ থাকে নিজেই নাজানে তেখেতে ৰাতিপুৱা এটা কথা কয় আকৌ ৰাতি এটা কথা কয় মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ গৌৰৱ গগৈৰ পিছত ঘূৰি টোপনি ক্ষতি কৰি আছে বিজেপি মুখ্যমন্ত্ৰীক এইদৰে তীব্ৰ সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ আৰু অচিনাকি লোক সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে পৰৱৰ্তী খবৰ চলন্ত ৰেলৰ পৰা পৰি মৃত্যু অসমৰ CRPF জোৱানৰ পত্নী কন্যাৰ ওচৰলৈ যোৱাৰ বাটত চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হয় CRPFৰ জোৱান পংকজ বৰুৱাৰ অৱধ আছাম এক্সপ্ৰেছৰ পৰা বাগৰি পৰি মৃত্যু হয় সৰুপথাৰৰ পদমণিৰ নিবাসী CRPFৰ জোৱান পংকজ বৰুৱাৰ খটখটিৰ লাহুৰিজানত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা আৰু নিহত পংকজ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ 149 নং CRPF বাহিনীত কৰ্মৰত আছিল পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীয়ে মিয়া মানে ভয়ানক বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে মিয়া বা মুছলমান মানেই অসমীয়া বিৰোধী বুলি এক বাৰ্তা দিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে মিয়াক শাস্তি দিম বুলি কৈ ঘৃণা বিয়পোৱা নাছিল উজনি অসমৰ মানুহৰ ভোট ল'বলৈ এই ধৰণৰ মিয়া বিদ্বেষী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ অচিনাকি ব্যক্তি সন্দৰ্ভত এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ পৰৱৰ্তী খবৰ 11গৰাকী পাকিস্তানী মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ভাৰতীয় জলসীমাত অবৈধ বিচৰণৰ অভিযোগত জব্দ কৰা হৈছে এখন পাকিস্তানী মাছ ধৰা নাও গুজৰাটৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় জলসীমাত আটক কৰা হৈছে এই মাছমৰীয়া কেইজনক পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দিন 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন
দেশখনৰ নিৰ্বাচন আয়োগে সংবাদমেল পাতি ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰাণৰ মমতাত ভাৰতলৈ পলাই অহাৰ পাছত প্ৰথমবাৰলৈ দেশখনত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। অৱশেষত দেশখনৰ নিৰ্বাচন আয়োগে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা 12 ফেব্ৰুৱাৰীত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেইদিনা জুলাইৰ ৰাষ্ট্ৰীয় চনত ৰূপায়ণৰ ক্ষেত্ৰতো গণভোট অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 7:30 পৰা বিয়লি 4:30 ভোটদান চলিব বাংলাদেশত। আৰু বৃহস্পতিবাৰে অৰ্থাৎ 11 ডিচেম্বৰৰ দিনা সন্ধিয়া 6 বজাত দেশবাসীক দিয়া ভাষণত দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত AM নাছিৰ উদ্দিনে ভোটদানৰ তাৰিখ ঘোষণা কৰে। তেওঁৰ ভাষণ বাংলাদেশ টেলিভিছন আৰু বাংলাদেশ অনাতাৰত সম্প্ৰচাৰিত হয়। এই নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা এইবাৰ 12,76,00,000তকৈও অধিক বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। বিদেশত থকা বাংলাদেশী ভোটাৰসকলেও ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুযোগ লাভ কৰিছে আৰু এই পৰ্যন্ত 3 লাখৰো অধিক প্ৰৱাসী ভোটাৰে ভোটদানৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কয় যে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 29 ডিচেম্বৰ। 30 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু ৰিটাৰ্নিং বিষয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে 11 জানুৱাৰীলৈকে আপিল দাখিল কৰিব পাৰিব। 12 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰত আপিল নিষ্পত্তি হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ 20 জানুৱাৰী। প্ৰতীক আবণ্টন হ'ব 21 জানুৱাৰীত। 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নিৰ্বাচনী প্ৰচাৰ আৰু 10 ফেব্ৰুৱাৰী পুৱা 7:30 প্ৰচাৰ চলাব পাৰিব প্ৰাৰ্থীসকলে। উল্লেখযোগ্য যে বিগত বছৰৰ 5 আগষ্টত বাংলাদেশত ছাত্ৰ আৰু জনসাধাৰণৰ বিদ্ৰোহৰ সন্মুখীন হৈ শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰ উৎখাত হয় আৰু 8 আগষ্টত অধ্যাপক মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰে আৰু অন্তৱৰ্তীকালীন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ 16 মাহৰ পাছত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰিছে বাংলাদেশৰ নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পিছতেই পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ। বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে কাম কৰি যাব এই দুয়োখন দেশে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ। দীৰ্ঘ সময় ধৰি ট্ৰাম্পৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে। দুয়োখন দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভ্ৰমণ কৰি গৈছিল ভাৰত আৰু পুটিনৰ ভাৰত ভ্ৰমণৰ পিছতেই পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ। বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে কাম কৰি যাব দুয়োখন দেশে। ফেচবুক যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিলে এই কথা।